অ মা তোক পানী খাবলৈ মাতিছে দিতিয়ে এইয়া বাহুবলী এয়া চাওকচোন চাউলখিনি বহুত ধুনীয়াকৈ সিজিছে আৰু জৰজৰীয়া হৈছে। নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰিছোঁ ভালে আছে। মোৰো ভাল। আৰু আজি দেহাৰ এক্সাম খতম হৈছে। একদম বিৰাট বেছি এটা মানে চিন্তা মোৰ মূৰৰ পৰা গুচি গৈছে। আৰু আজি সিও নাচি নাচি গৈছে, মানে পুৰা ফূৰ্তি, মানে আজি এক্সাম শেষ হ'ব। তাক এতিয়া মই আনিবলৈ যাওঁ, ৰেডি হ'লোঁ। আৰু আনি আজি দেহাৰো মই আপোনালোকক আমাৰ নতুন পৰিয়াল এটাক দেখাম। বিশেষকৈ মোৰ স্পেচিয়েল নতুন পৰিয়াল হয়। আৰু আপোনালোকক ইমান দিনে দেখুৱাই আহিছোঁ, কাক লগ পাওঁ, কি কৰোঁ, আমাৰ পৰিয়ালটোকো দেখাই আহিছোঁ। এই পৰিয়ালটিক মই দেখাবই লাগিব, কাৰণ বহুত বেছি মৰম কৰে দেহাৰো মোক। গতিকে আপোনালোকক নেদেখুৱালে নহ'ব, চিনাকি কৰাই দিব খুজিছোঁ। যি তালৈ গৈ আছোঁ, দেহাক এতিয়া আনি পেলাই ড্ৰেছ চেঞ্জ কৰাই পেলাই মই আপোনালোকক সেই পৰিয়ালটোক দেখাই দিম। মাতিছে মানে আজি নিমন্ত্ৰণ আছে, ভাবিছোঁ এইটো চলতে আপোনালোককো চিনাকি কৰাই দিওঁ। গতিকে চাই থাকক। এই এক্সাম শেষ আৰু ল'ৰা বেলেগ আৰু ন। এইফালে দেহা আহি পাই একদম গা পা ধুই কি কৈছে, আজি তাক একো ক'ব নোৱাৰোঁ নহয়, এক্সাম শেষ যে একো ক'ব নোৱাৰোঁ মানে আজিৰ পৰা আৰু ন। এতিয়া ওলাই কৰি তাক ৰেডি কৰাই দিলোঁ। এতিয়া আমি যাওঁ তালে। আমি পালোহি দেই আমাৰ গোসানীজনী। চাওঁ, হাই কৈ দিয়া। হাই ফ্ৰেণ্ডছ। এইফালে আমাৰ দেহাটো কালি যা, এয়া মই টেঙা খাই আছোঁ ইয়াতে বহি বহি। তুমি ব্লগত তুমি ধুনীয়াকৈ ওলাবা নহয়, এতিয়া দেখা পাবা নহয় এতিয়া নিজকে। টিকলিজনী আমাৰ দেহা স্কুলত পঢ়ে দেই। কিমান ক্লাছত? ব'লা এতিয়া আমি মামাম খাওঁ ব'লা। এইফালে আমি ভাত পানী খাই আজৰি হ'লোঁ দেই। আৰু এয়া আমাৰ নতুন পৰিয়াল। ভাল লাগিলে, আহি থাকিবা এতিয়া। আহি থাকিম যেতিয়া ওচৰতে দেই, মই ভাবিছোঁ অকণমান দূৰ হ'ব নেকি, ওচৰতে বেছি গৰম নহয়। এতিয়া আমাৰ কলিজাজনীও যাব লাগিব, ডাঙৰ কলিজাও যাব লাগিব, সৰু কলিজাও যাব লাগিব ন। তোমালোকে যাবানে নাই? লগ পাই ভাল লাগিলে। তোমাৰ লাজ কৰি আছে দেই, তাই লাজ কৰি আছে। তাৰ ভিডিঅ'ত মানে একেবাৰে নোলায় মানে হা, মই জোৰ যাব চলি আছো। দেখুৱাই দিছিলো আকৌ কিমান মৰমৰ আকৌ। এতিয়া মানে ভিডিঅ'ত মানে ক'বলৈ হেৰি কৰি আছে, কাৰণ কোৱাৰ অভ্যাস নাই ন, কিন্তু বহুত মৰমীয়াল। ক'ত যোৱা, ক'ত যোৱা এদিনৰ কাৰণে? পাই গলো আমি, এইফালে আমি পালোহি। আৰু এইয়া দেহা আৰু ইছু পুৰা কি খেলিছে বোলে, এইটো পপত হয়নে? ইছু কি খবৰ তোমাৰ, কৈ দিয়া। লাষ্টটো চাইনে টপ টপাই থাকে, তাই এতিয়া কথাই নকয়। বাৰু যি নহওক, এতিয়া আমি ধুনীয়াকৈ আড্ডা চাড্ডা মাৰিলোঁ। মাৰি কৰি এতিয়া ৰাতিয়ে হৈছেহি আৰু ভাতৰ যোগাৰ কৰোঁগৈ। আৰু আপোনালোকক ইমান দিনে আগাৰৰ প্ৰডাক্টবিলাকতো দেখাই থাকোঁ, এইবাৰ বেলেগ এটা প্ৰডাক্ট আনিছোঁ, ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ। আৰু সেইটো কি হয় আপোনালোকক দেখাইছোঁ। এইটো হৈছে 3 লিটাৰ আগাৰৰ ৰিগেল ৰাইচ কুকাৰ। ইয়াত আপোনালোকে মেইন ইউনিটটো পোৱাৰ লগতে ষ্টেইনলেছ ষ্টিলৰ ষ্টিমাৰ বাস্কেট, এটা চাউল জোখা কাপ, এখন হেতা, এখন চুপ উঠোৱা হেতা পাব। ইয়াৰ ভিতৰৰ ৰাইচ বলটোত 5টা লেয়াৰৰ শকত চিৰামিক কোটিং কৰা আছে, য'ত 75 গ্ৰাম কেঁচা চাউল ধৰিব। ইয়াত 5টা প্ৰিছেট ৰাইচ কুকিং ফাংচন আছে, হোৱাইট ৰাইচ, ব্ৰাউন ৰাইচ, হোৱাইট ৰাইচ ইন ল' কাৰ্ব, ব্ৰাউন ৰাইচ ইন ল' কাৰ্ব, শ্বৰ্ট গেইন, 3টা মাল্টি কুকিং ফাংচনছ আছে, পৰিজ, ষ্টিম আৰু শ্ল' কুক। আৰু ইয়াত আপোনালোকে 24 আৱাৰ্ছ প্ৰিছেট টাইমাৰ আৰু 12 আৱাৰ্ছ কিপ ৱাৰ্ম ফাংচনো পাব। বেলেগ ৰাইচ কুকাৰ টেম্পাৰেচাৰ ছেট কৰা বা বেলেগ বেলেগ ফিচাৰ্ছবিলাক বহুত কমপ্লিকেটেড থাকে, কিন্তু ইয়াত বহুত ইজি হয় এইবোৰ ছেট কৰিবলৈ। এতিয়া মই 2 কাপ চাউল লৈ লৈছোঁ, ধুই লৈছোঁ ধুনীয়াকৈ। আৰু আপোনালোকৰ কিবা কনফিউজ থাকিলে এই বুকলেটখনতে সকলোখিনি গাইডেঞ্চ দিয়া আছে, আপোনালোকে পাই যাব। এতিয়া চাউলকেইটা মই বহাই দিছোঁ। চাউল যিহেতু 2 কাপ লৈছিলোঁ, 4 কাপ পানী দিছোঁ। আৰু এয়া দেখিছেনে, অন কৰি পেলাই আপোনালোকে হোৱাইট ৰাইচত ক্লিক কৰি দিব, যদি ব্ৰাউন ৰাইচ লয় ব্ৰাউন ৰাইচত ক্লিক কৰি দিব পাৰে। আৰু এয়া চাওক ধুনীয়াকৈ হৈ গৈছে। অকল চাউল বুলিয়ে নহয়, আপোনালোকে ইয়াত মানে ম'ম', ঢকলা, পনীৰ এইবিলাক কৰি সকলোখিনি বনাব পাৰিব। এয়া চাওকচোন চাউলখিনি বহুত ধুনীয়াকৈ সিজিছে আৰু জৰজৰীয়া হৈছে। এতিয়া মই তড়কাডাল বনাম। তড়কাডালত
যিখিনি প্ৰয়োজন হয় পিঁয়াজ নহৰু আদা নৰসিংহ পাত নিমখ হালধি পা আদি কৰি বিলাহী চিলাহী সকলোখিনি দি ধুনীয়াকৈ বনাইছোঁ আৰু ইয়াতো ধুনীয়াকৈ আপুনি টাইমাৰ লগাই পেলাই অন কৰি নিশ্চিন্ত মানে আপোনালোকে কাম কৰি টাইমত আহি পেলাই আপোনালোকে চাব পাৰে এয়া দেখিছেনে তৰকাডাল হৈ গ'ল খুব ব্যস্ত থকা মহিলাসকলৰ বাবে খুব প্ৰয়োজনীয় বস্তু যদি লিংক লাগে ডেছক্ৰিপশ্যনত দিয়া আছে ল'ব পাৰে মৰ্নিং আজি একদম পাকঘৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই খালি শুই গ'লো মানে এতিয়া দেখিছেনে ইমান ধুনীয়াকৈ বনাই আছে দাদাই ডোচা नहीं नहीं मैं सोचा हूँ भाई बोलेगा इसलिए भाई नहीं बोला है इसलिए डोसा ইয়াত আছে ফিলা চব্জি আছে ইডলি এয়া চাওক আজি একটা আমাৰ ব্ৰেকফাষ্ট এনেকুৱা আৰু বহুত বেছি টেষ্টি হৈছে দাদা বহুত জহতে পুৰা খাইছোঁ কিন্তু মই শকত নহৈছোঁ ইছুৰ কাৰণে আমাৰ ইছুৰ কাৰণে স্পেচিয়েল বনাই আছে ৱাও টিকিলি যে সেইকাৰণে টিকিলি ডোচা মজা আছে সঁচাকৈ মজা আছে এইফালে খাই বৈ ওলাইছোঁ এতিয়া দেখাক লৈ নাযাওঁ মইহে যাওঁ দমকল বহাব আজি তাকে যাওঁ বলক দাদাৰ উৎপাত চাওক বাই আমাৰ বাহুবলী বাহ উঠাব দে এয়া বাহুবলী গালি খোৱা বাহুবলী আমাৰ ছেকেণ্ড বাহুবলী বামুণৰ ওচৰলৈ যাব লাগিব ইফালে দেখিছেনে পানী শুকাইছে আৰু এই দুদিনতে মিস্ত্ৰী আহিব পৰহি মিস্ত্ৰী আহি পাবহি এয়া পানী শুকাইছে আৰু বহুতে সুধি থাকে বা তুমি অকলে কেনেকৈ থাকিবা বুলি তো আপোনালোকক দেখাই দিছোঁ এইটো এইখিনিত হ'ব নহয় ঘৰটো এইখিনিতে দেখিছেনে এই ঘৰ আছে মানুহ একদম ওচৰতে এঘৰ মানুহ হ'ব মোৰ তাৰপিছত এইফালে দেখিছে এইখিনিও আমাৰে মাটি এইখিনি মোৰ মাটি আৰু এইখিনি দেউতাৰ ভাগৰে মানে এইখিনি মাটি আৰু এইখিনিত মানুহ ঘৰ আছে দেখিছেনে তাৰপিছত আমাৰ একচুৱেলি আগফালে এইখিনিত মানুহ নাই ইয়াত দেখিছে এইখিনিত মানুহ নাই মানে ঘৰটোৰ আগফালে কিন্তু এইখিনিত মানুহ ঘৰ আছে চাওক এইয়া মই জুম কৰি দেখাই দিছোঁ আপোনালোকক সেইটো এইখিনিত নাই মানুহ একদম সিফাললৈ আছে মানুহ আৰু এইখিনিত মানুহ ঘৰ আছে আৰু লাহে লাহে গোটেই মানে ঘৰ বনাব লৈছে আৰু পথাৰত কাৰণ এতিয়া মানে কি 6 লাইন হ'ব ন মানুহবিলাক চব তাৰ পৰা ৰাস্তা ছাইডৰ পৰা উঠি আহি চব ইয়াতে ঘৰ বনাইছে মানে তাৰ কাৰণে মানুহ হ'বগৈ বহুতে সুধি থাকে যে ইমান অকলে কেনেকৈ থাকিবা বুলি তো সেয়াই আৰু উপায়তো নাই এতিয়া এই পানী শুকাই গ'ল এইটোৰ কাৰণে মোৰ বহুত টেনশ্যন হৈ আছিল যে পানী শুকাবনে নাই শুকাইছে আৰু এতিয়া পৰহিলৈ মিস্ত্ৰী আহিব মিস্ত্ৰী আহি এইটো ঘৰত থাকি আজি দমকলৰ কাম হৈ আছে তাৰপিছত ধুনীয়াকৈ কাম ষ্টাৰ্ট হ'ব আৰু আপোনালোকে গম পাই থাকিব মই আপডেটবিলাক দি থাকিম এইফালে বৌয়ে ধুনীয়াকৈ বনাই দিছে ৰুটি আৰু বুটৰ দালি আৰু চিঙাৰ বেপাৰী এজন আহিছিলে চিঙাৰ ৰাখিলোঁ মই আৰু এয়া মটৰ ফিটিং কৰিছে
এইফালে মা আহি গ'ল ছাগলজনী একেবাৰে হেৰিত সোমাই পেলাই পাক খাই আছে অ মা তোক পানী খাবলৈ মাতিছে দিতিয়ে এইফালে হৈ গ'ল আমাৰ এতিয়া যাওঁ আৰু মিস্ত্ৰী গ'ল দেউতাই লৈ যাব এখন ঠেলাখন বস্তু চস্তু লৈ যাব আমি ফিচাৰীৰ পৰা আহোঁগৈ দাদা ফিচাৰীত কাম কৰি আছে জেগাখিনি চাওক কি ধুনীয়া এইয়া দাদা ইয়াতে বাইক থৈ পেলাই সেইফালে কাম কৰিছে এইফালে পালোহি আমি এইটো এটা আমাৰ ফিচাৰী সেইটো এটা ইফালে কৰি আছে বোলা দাদা সিটো ফিচাৰীত কৰি আছে বোলা ভাগৰ লাগিছে চাওঁ মানুহটো কাম কৰা মানুহটো চাওঁ জয় শ্ৰী ৰাম বেচেৰাটো ইমান কষ্ট কৰিছে সেইটোতো শান্তি নাই তাৰ এইফালে পালে কি এইটো কুচিয়া তেজৰ কাৰণে ভাল যা দে থাক তহঁতে কাম কৰি থাক বাই বাই একো দৰকাৰ নাই গা ধুবলৈ এতিয়া যাওঁ বৌ ঘৰত অকলে আছে কিবা কৈছে দেহাৰ ইচ্ছুক লৈ পেলাই তাকে মায়ে মই আকৌ যাই এইখিনি আকৌ খোজকাঢ়ি যাব লাগিব বহুত দূৰ আছে খোজকাঢ়ি যাওঁতে আধা ঘণ্টা মানে লাগিব চাগে এইফালে আমি পালোহি আৰু এইয়া মই শুই আছো চবে মোবাইল চাই আছে হাইছো এ বৌ হৈ গ'ল দমকলৰ পানী হৈ গ'ল আমি যামগৈ আৰু গা ধুম তাতে দমকলৰ পানী ওলালে যেতিয়া গা ধুম আৰু এতিয়া আমাৰ বহুত কাম আছে গতিকে ভিডিঅ'টো আজি ইয়াতে সামৰিব লাগিব কালি মানে মিস্ত্ৰী পৰহি আহিব গতিকে কাইলৈ গোটেই বজাৰ চজাৰবিলাক কৰিব লাগিব বহুত কাম আছে দাদা আৰু মোৰ লগতে বৌটো পগলা হৈ যাব কাম কৰি কৰি উপায় নাই আৰু এতিয়া গতিকে আজিলৈ ভিডিঅ'টো সামৰিছো দেই এইয়া বাই বাই দিয়ক বৌ দে হা কিচি দি দিয়া মিছো ড্ৰেছটো বহুত ধুনীয়া লাগিছে দেই অ'কে